গ্ৰামোন্নয়ন ভিত্তিক কৰ্মচাৰী পৰিষদে আজি আমি উদালি উন্নয়ন খণ্ড আৰু লামডিং উন্নয়ন খণ্ডত আমি অৱস্থান ধৰ্মগত কাৰ্যসূচী হাতত লৈছোঁ আৰু ইয়াৰ মূল কাৰণ হ'ল কি আজি 5 বছৰ ধৰি আমি ইয়াত বিভাগীয় কৰ্তৃপক্ষক আমি জনাই আছিলোঁ আমাৰ অসুবিধাখিনিৰ বিষয়ে জনাই আছিলোঁ কিন্তু বিভাগীয় কৰ্তৃপক্ষই হওক বা চৰকাৰৰ পৰা কোনো সঁহাৰি নজনোৱাত আজি অৱস্থান ধৰ্মগত কাৰ্যসূচী আমি হাতত ল'ব লগা হৈছে আমাৰ মূল উদ্দেশ্য হৈছে আমাৰ যিখিনি দৰমহা আছে তাৰ এই দৰমহাৰ উপৰিও 30,000 বেতন বৃদ্ধি কৰিব লাগে আৰু বছৰি ইয়েৰলি 10% ইনক্ৰিমেণ্ট বৃদ্ধি কৰিব লাগে তাৰপিছত ROP প্ৰদান কৰিব লাগে HR পলিচি প্ৰদান কৰিব লাগে এইখিনি আমাৰ মূল উদ্দেশ্য এই মূল উদ্দেশ্য আৰু 60 বছৰলৈ আমাৰ চাকৰিটো সুনিশ্চিতকৰণ কৰিব লাগে এইখিনি মূল দাবী জনাই আমি চৰকাৰৰ ওপৰত আহ্বান জনাইছিলোঁ কিন্তু চৰকাৰৰ প্ৰতি সঁহাৰি নাপায় আমি আজি এই অৱস্থান ধৰ্মগত কাৰ্যসূচী হাতত ল'ব লগা হৈছে আৰু বৰ্তমান আমি যোৱাকালি এটা মন্তব্য পাইছোঁ মুখ্যমন্ত্ৰী মহোদয় যি জনাইছে যে আমি ইলেকশ্যনৰ 6 মাহৰ আগত হেঁচা প্ৰদান কৰিহে আমি এই কাৰ্যসূচী হাতত লৈছোঁ কিন্তু এইটো ভুল বাৰ্তা বা তেখেতে যিটো কৈছে এইটো কথাটো মিছা কাৰণ আমি চাওক বৰ্তমান PMYG 2024 আৱাজ প্লাছ ছাৰ্ভে চলি আছিল সেই কামখিনি আমি সকলোৱে GRS হওক GPC হওক AE হওক কম্পিউটাৰ এছিষ্টেণ্টসকলে সহায় সহযোগিতা কৰি আমি এই কামখিনি সম্পূৰ্ণ কৰিছোঁ আৰু সম্পূৰ্ণ কৰাৰ পিছতহে আমি এই ধৰ্ণা কাৰ্যসূচী আমি বহিছোঁ আৰু আজি আমাৰ 11 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু এই চৰকাৰে যদি কোনো সঁহাৰি নজনায় এই কাৰ্যসূচী আমি অনিৰ্দিষ্টকালীনভাৱে হাতত ল'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত